নমস্কাৰ বন্ধুসকল আজি এই ভিডিঅ'টো অসমৰ বহুতো আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট কৰি থকা ছাত্ৰৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। আপুনি যদি আণ্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়েৰৰ ছাত্ৰ হয় বা পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়েৰৰ ছাত্ৰ হয় আৰু যদি আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ পৰা আহিছে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব। আপোনাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হ'ব এই ভিডিঅ'টো, গতিকে শেষলৈকে চাব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে যোৱা জানুৱাৰী 1 তাৰিখে এটি আঁচনিৰ কথা ঘোষণা কৰিছিলে, যিটো আঁচনিৰ নাম আছিলে বাবু আঁচনি। আৰু তাৰ সম্পূৰ্ণ এতিয়া আঁচনিৰ নামটো এতিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। যেনেকৈ গাৰ্লছ ষ্টুডেণ্টৰ কাৰণে মুখ্যমন্ত্ৰী নিযুত মাইনা আঁচনি দিছে, ঠিক তেনেকৈ এতিয়া বয়জৰ কাৰণেও এটা নতুন আঁচনি আৰম্ভ কৰা হৈছে, সেইটো হৈছে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। গতিকে বয়জ ষ্টুডেণ্ট সকলৰ কাৰণে বা ল'ৰা ষ্টুডেণ্ট সকলৰ কাৰণে নতুনকৈ আৰম্ভ কৰা এই আঁচনিত য'ত আছে মাহে 1,000 পৰা 2,000 টকা পৰ্যন্ত ডিবিটি ডাইৰেক্ট বেংক ট্ৰান্সফাৰৰ যোগেদি ষ্টুডেণ্টৰ একাউণ্টত দিয়া হ'ব। আৰু এই গভমেণ্টৰ যিটো গভমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ দ্বাৰা এই আঁচনিখন প্ৰণয়ন কৰা হ'ব। আঁচনিখনৰ মূল উদ্দেশ্য হৈছে আৰ্থিকভাৱে যি দুৰ্বল ল'ৰা ছাত্ৰসকল আছে তেওঁলোকক সহায় কৰা, ড্ৰপ আউট কমোৱা, উচ্চ শিক্ষা আগবঢ়াই নিবলৈ উৎসাহিত কৰা। যিসকলে মাজতে আৰ্থিক দুৰৱস্থাৰ কাৰণে বা আৰ্থিকভাৱে অসুবিধা হোৱাৰ কাৰণে ড্ৰপ আউটৰ সন্মুখীন হ'বলগীয়া হয়, তেওঁলোকৰ কাৰণে এই আঁচনিখনৰ যোগেদি সহায় কৰিব বিচৰা হৈছে। আৰু এই আঁচনিখন লাভ কৰিব গভমেণ্ট আৰু প্ৰভিন্সিয়েলাইজড কলেজ বা ইউনিভাৰ্চিটিৰ ছাত্ৰসকলে লাভ কৰিব, কিন্তু প্ৰাইভেট কলেজৰ ছাত্ৰসকলে এই আঁচনিখনৰ সুবিধা লাভ কৰিব নোৱাৰিব। আপুনি যদি অসমৰ স্থায়ী বাসিন্দা হয়, তাৰমানে অসমৰ স্থায়ী বাসিন্দা হোৱাটো বাধ্যতামূলক। আপোনাৰ পৰিয়ালৰ আৰ্থিক আয়, বাৰ্ষিক আয় যিটো সেইটো 4 লাখতকৈ বেছি হ'ব নোৱাৰিব, কম হ'ব লাগিব। আৰু আপুনি যদি আণ্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্ট হ'ব লাগিব বা পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্ট হ'ব লাগিব। নিয়মীয়া ষ্টুডেণ্ট হোৱাটো বহুত জৰুৰী হয়। আপুনি যদি ডিষ্টেন্সৰ পৰা কৰি আছে তেনেহ'লে লাভ নকৰিব এই সুবিধা। আৰু এই সুবিধাটো গভমেণ্ট বা প্ৰভিন্সিয়েলাইজ এডুকেশ্যনেল ইনষ্টিটিউটত পঢ়ি থকা ল'ৰা-ছোৱালীহে লাভ কৰিব পাৰিব। আৰু ডিচিপ্লিন মানি চলাটো বাধ্যতামূলক হ'ব লাগিব। স্কুলৰ যিবিলাক ডিচিপ্লিন যেনেকে ৰেগিং, মিছকণ্ডাক্ট এইবিলাকত লিপ্ত হ'ব নালাগিব। এই আঁচনিখনৰ নিয়মত এইটো কথা উল্লেখ কৰা হৈছে। কোনে কোনে এই আঁচনিখনৰ সুবিধা নাপায় আপোনালোকক জনাই দিব বিচাৰিছো, যিটো গাইডলাইন ওলাইছে সেইটো মতে। প্ৰাইভেট কলেজৰ ছাত্ৰসকলে নাপাব। চেল্ফ ফাইনেন্সিং কোৰ্চ যদি কিবা কৰি আছে তেনেহ'লে তেওঁলোকেও নাপাব। আৰু আণ্ডাৰ গ্ৰেজুৱেট ছাত্ৰসকল যদি বিবাহিত হয়, তাৰমানে যিসকল ডিগ্ৰীত পঢ়ি আছে, ডিগ্ৰীত পঢ়ি থকা ল'ৰা যদি বিবাহিত হয় তেওঁলোকেও এই আঁচনিখনৰ সুবিধা লাভ কৰিব নোৱাৰিব। কিন্তু পোষ্ট গ্ৰেজুৱেটৰ ছাত্ৰসকলে যদি বিবাহিত হয় তেতিয়াও এই সুবিধাটো লাভ কৰিব পাৰিব। আৰু পোষ্ট গ্ৰেজুৱেটৰ ছাত্ৰ যদি CM জীৱন প্ৰেৰণা স্কিম যদি লাভ কৰি আছে তেওঁলোকে এই সুবিধাটো নাপাব। তাৰমানে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা স্কিম যিটো ৰিচেণ্টলি লঞ্চ কৰিছিলে যোৱা বছৰ, যদি সেইটোৰ সুবিধা যদি কোনোবাই লৈ আছে তেনেহ'লে তেওঁলোকেও এই সুবিধাখন বা মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ সুবিধা লাভ নকৰিব। আণ্ডাৰ গ্ৰেজুৱেট ছাত্ৰসকলে মানে ডিগ্ৰীত পঢ়ি থকা ছাত্ৰসকলে যদি বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড লাভ কৰিছে তেওঁলোকেও এই সুবিধাটো নাপাব। যদি আণ্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়েৰৰ ল'ৰা হয় তেনেহ'লে তেওঁলোকে মাহে 1,000 টকাকে পাব আৰু বছৰত 10 মাহ দি অহাব 1,000 টকাকে, মুঠ 10,000 টকা লাভ কৰিব গোটেই বছৰটোত। আৰু যদি পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট হয় তেনেহ'লে ল'ৰা হ'ব লাগিব, মাহে 2,000 টকাকে পাব, বছৰত 10 মাহৰ কাৰণে পাব আৰু মুঠ 20,000 টকা লাভ কৰিব। ফৰ্মৰ কাৰণে নিজৰ কলেজ বা ইউনিভাৰ্চিটিত যোগাযোগ কৰিব লাগিব আৰু তেওঁলোকে ফৰ্ম দিব, ফৰ্ম দিয়াৰ পিছত ফিল আপ কৰি ফৰ্মখন জমা দিব লাগিব। ডাটা ভেৰিফাই কৰাৰ পিছত কলেজে নিজেই সমৰ্থ পৰ্টেলত আপলোড কৰিব আৰু এই আপলোড কৰাৰ পিছত তাতে আকৌ ভেৰিফিকেশ্যন হ'ব আৰু ষ্টুডেণ্টে যদি শুদ্ধ তথ্য দিছে তেনেহ'লে এই আঁচনিখনৰ কাৰণে বিবেচিত হ'ব। যদি ষ্টুডেণ্টে ভুল তথ্য দিলে তেনেহ'লে বেনিফিট বাতিল হ'বও পাৰে। টকা কেনেকে পোৱা যাব? 10,000 একেবাৰতে পাবনে? মাহে মাহে পাব টকা। একেবাৰতে 10,000 টকা পইচা দি দিয়ে, 1,000 বা যিসকলে 2,000 পাব, যেনেকে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টৰ কাৰণে তেওঁলোকে 2,000 টকা মাহে মাহে লাভ কৰিব। ডাইৰেক্ট ষ্টুডেণ্টৰ একাউণ্টত জমা হ'ব। গুৰুত্বপূৰ্ণ কথাটো হ'ল কি, ৰেগুলাৰ ক্লাছ এটেণ্ড কৰিবই লাগিব। ড্ৰপ আউট হ'লে টকা বন্ধ কৰি দিব আৰু ডিচিপ্লিনটো মানি চলিব লাগিব। ডিচিপ্লিন যদি নেমানি কিবা ধৰণৰ ৰেগিং, মিছকণ্ডাক্ট আদিত যদি লিপ্ত হয় তেনেহ'লে এই আঁচনিখন বাতিল কৰি দিয়া হয়। আৰু কিবা ফলছ ইনফৰমেশ্যন দিলেও এই আঁচনিখন বাতিল হোৱাৰ সম্ভাৱনা থাকিব। গতিকে বন্ধুসকল, মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি খুব এটা অতি গুৰুত্বপূৰ্ণ সুযোগ। পঢ়া অব্যাহত ৰাখিবলৈ, আৰ্থিক চাপ কমাবলৈ বা ভৱিষ্যত গঢ়িবলৈ এই আঁচনিখন খুব সহায়কাৰী হ'ব ছাত্ৰসকলৰ কাৰণে। আপুনি যদি এলিজিবল হয় আজিয়ে নিজৰ কলেজত যোগাযোগ কৰি চাব পাৰে। আৰু শেষত সকলোকে অনুৰোধ জনাইছো, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো অন্য ছাত্ৰক শ্বেয়াৰ কৰিব। ধন্যবাদ।